কি ধুনীয়া সেউজীয়া লাগিছে এনেকৈ দেখা দিম দেই এইয়া মাংস দাংবডি ভাজি ভাত দালি এয়া চব এয়া হ'ল বাঁহগাজ দাংবডি ভাজি আৰু মাংস আৰু এইখিনি হ'ল চালাড ইমান ধুনীয়াকৈ দিছে চব এয়া দালি আৰু এয়া চব আমি এতিয়া মজা আছে খাম আৰু এয়া চব এই আমাৰ মাটিকঁঠাল ৰেডি হৈ গ'ল চব এয়া মাটিকঁঠাল আমাৰ ৰেডি দেই কাৰ খাব মন আছে আহি যাওক হেল্ল' গাইজ এয়া আমি মাটিকঁঠাল খাব লৈছোঁ এই মাটিকঁঠালটো কালি অনা আছিলে আৰু এয়া চব মানুহজনীয়ে আধা খাই গ'ল আৰু এতিয়া আমি খাম এয়া কাটিব লৈছোঁ এয়া চব কালি আনিছিলে এতিয়া মাটিকঁঠালটো কাটি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ মাটিকঁঠালটো খাবলৈ বহুত ভাল হ'ব নিচিনা লাগিছে আৰু এই মাটিকঁঠালটো খাবলৈ মোৰ ওচৰৰ ফ্ৰেণ্ড এয়া চক তাইক মাতি আনিছোঁ আৰু এয়া মই ধুনীয়াকৈ কাটিছোঁ চক কি মজা লাগিছে মানে কাটি থাকোঁতে খাবলৈ মন গৈ আছে আৰু ইয়াতে অলপ নিমখ ছিটিয়াই দিছোঁ খাই ভাল লাগিব গাইজ এয়া চক এয়া আমাৰ মাটিকঁঠাল ৰেডি হৈ গ'ল এয়া চক দেখাই দিছোঁ এয়া আজি পূৰা ৰ'দ দিছে মাটিকঁঠাল খাই বহুত ভাল লাগিব আৰু যিহেতু আহাৰ হাত লাগি আছে আজিৰ পৰা ষ্টাৰ্ট হ'ল আৰু এয়া আমি মাটিকঁঠাল খাইছোঁ গাইজ মাটিকঁঠাল বহুত মিঠা আপোনালোকেও খাব আহাৰ হাত লাগি আছে যেতিয়া মাটিৰ ফল মূল খাব লাগে বিৰাট টেষ্টি হেল্ল' এভৰিৱান মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক বহুত বহুত মৰম আৰু শ্ৰদ্ধা জনাই স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ময়ো ভালে কুশলে আছোঁ আজি আহাৰৰ হাত লাগিছে চ' ঘৰত বহুত আমনি লাগিছে আজি ডিউটিলৈ যোৱা নাই ডিউটি বন্ধ চ' মাহঁতৰ ঘৰৰ ফালে যাওঁ তেতিয়াহ'লে ব'লক মাহঁতৰ ঘৰত আপোনালোকক লগ পাইছোঁ আৰু আজি চব ইমান টান ৰ'দ এয়া বহুত টান ৰ'দ দিছে চ' হ'লেও গৈ থাকোঁ ব'লক গাইজ ঘৰৰ পৰা ওলাই আহিলোঁ মাহঁতৰ ঘৰলৈ বুলি আৰু এতিয়া চাওক আমি ৰিজাৰ্ভৰ ওচৰতে ৰখি আছোঁ মাহঁতৰ ঘৰলৈ যোৱাৰ আগত ৰিজাৰ্ভ এখন পায় বহুত ডাঙৰ আৰু এই ৰিজাৰ্ভত বাঘ সাপ চাপ ঢেৰ কিবা কিবি ওলায় আৰু যিহেতু বহুত গৰম আজি সাপ চাপো ওলাব পাৰে এয়া চাওক ৰিজাৰ্ভখন দেখিছে এয়া চাওক এইয়া বহুত ডাঙৰ ৰিজাৰ্ভ এখন দেখিছে আৰু এই ৰিজাৰ্ভৰ মাজেদি আমি এতিয়া গৈ থাকোঁ ব'লক তেতিয়াহ'লে এয়া চাওক আমি গৈ থাকোঁ বহুত গৰম লাগিছে আৰু ইয়াত ইমান ঠাণ্ডা পৰিৱেশ নহয় নিজান পূৰা আৰু মানে আজি এতিয়া গৰম যে আজি মানে বহুত ভাল লাগিছে ইয়াত ৰখি পিনে মানে ফেনৰ হাৱা নহ'লেও হয় ব'লক তেতিয়াহ'লে গৈ থাকোঁ গাইজ আমি অথনিতে পালোঁহি আগৰখিনি অহাটো নেদেখালোঁ তাৰপৰা ধুনীয়াকৈ চাহ তাহ খালোঁ আৰু এয়া এতিয়া চাওক ভাইটি মানুহগৰাকীয়ে এয়া চাওক ধুনীয়াকৈ আমাক ভাত পানী বনাই দিছে খাবলৈ এয়া চাওক বাঁহগাজ দাংবডি ভাজি আৰু মাংস আৰু এইখিনি হ'ল চালাড ইমান ধুনীয়াকৈ দিছে চাওক এয়া দালি আৰু এয়া চাওক আমি এতিয়া মজা আছে খাম আৰু এয়া চাওক বাঁহগাজ ভাজি কোনে কোনে ভাল পায় বাৰু আমি কিন্তু বাঁহগাজ ভাজি এইবাৰ নাই খোৱা এয়া প্ৰথম খাম এয়া চাওক এয়া নেমু চব গৰমত নেমু খোৱা মজাটোৱে বেলেগ নহয় জানো এয়া চাওক বাহ এয়া ভাইটি ল'ৰাটো গা বেয়া এয়া চাওক এয়া আনা অনুৰণ দেই ভাল নামটো গাটো বেয়া জ্বৰ উঠিছে আৰু পৰীক্ষাও দি আছে জ্বৰৰ গাৰে এয়া চাওক ভাত নাখাওঁ বুলি কৈছে জোৰ জবৰদস্তিকৈ আমি উঠাই আনিছোঁ তাক ভাত খাবলৈ
এই আমি ধুনীয়াকৈ এতিয়া ভাত পানী খাই লওঁ। এয়া চব খাই কৰি দিয়া। এয়া আমি এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ। গাইজ ভাইটি ঘৰটো অথনিতে আহি পালোহি আৰু চাহো খালোঁ, ভাতো খালোঁ ডাঙৰ ভাইটি ঘৰতে। এতিয়া যাওঁ সৰু ভাইটি ঘৰলৈ। আৰু যিহেতু এতিয়া ৰ'দটো অকণ কমিছে, এতিয়া সৰু ভাইটি ঘৰলৈ বেছি দিন নহয়। সৰু ভাইটি ঘৰ এই ওচৰতে এইফালে যায়, এই অলপ দেখি আছে আৰু সৰু ভাইটি ঘৰত চাহ তাহ খাই আৰু ঘৰলৈ যাম আৰু। এইটো হৈছে আমাৰ ডাঙৰ ভাইটি ঘৰ আৰু এইফালে চব ফ্ৰণ্টত বাগান, এইফালে চব চাহ বাগান। আমি বাগানীয়া পৰিৱেশৰ মাজতে জন্ম হোৱা গাইজ। এয়া চাওক বহুত ঠাণ্ডা পৰিৱেশ, ফটো মাৰিবলৈও বহুত ধুনীয়া জেগা এইবোৰ। আৰু আমি যিহেতু জন্ম পৰা বাগানৰ পৰিৱেশতে ডাঙৰ হোৱা, এয়া চাওক ঠাণ্ডা পৰিৱেশটো বহুত ভাল লাগে। আৰু এইফালে যে আমাৰ সৰু ভাইটি ঘৰটো, এয়া চাওক। এতিয়া আমি যাম সৰু ভাইটি ঘৰলৈ আৰু সৰু ভাইটি ঘৰত চাহ তাহ খাই ঘৰমুৱা হ'ম আৰু কিমান দেৰি হয় নাজানো ঘৰ যাওঁতে, আন্ধাৰ হ'ব চাগে। এতিয়া যিহেতু 6টা বাজি গ'ল, তেতিয়াহ'লে ব'লক সৰু ভাইটি ঘৰৰ পৰা আহি লওঁগৈ। গাইজ সৰু ভাইটি ঘৰলৈ গৈ আছোঁ। এয়া চাওক আমি গোটেইকেইজনী গৈ আছোঁ। এই চাওক বেছি দূৰ নহয়। আমাৰ ইয়াত ইমান ঠাণ্ডা পৰিৱেশ দেখিছে, চাৰিওফালে বাগান, বহুত ঠাণ্ডা লাগে পৰিৱেশটো, ভাল লাগে, হাই হুলস্থুল নাই। এয়া চাওক কি ধুনীয়া সেউজীয়া লাগিছে। এই চাওক গ্ৰীণ গ্ৰীণ হৈ আছে চাৰু মানে ভাইটিহঁতৰ ঘৰৰ আগত। এয়া চাওক ফটো মাৰিবলৈ যদি কাৰোবাৰ মন আছে বাগানৰ মাজত, ইয়ালৈ আহিব, ফটো মাৰিব ধুনীয়াকৈ। বহুত ধুনীয়া পৰিৱেশ, ঠাণ্ডা। এইটো হৈছে আমাৰ সৰু ভাইটি ঘৰ। এয়া চাওক এইটো হৈছে সৰু ভাইটি ঘৰ। এইফালে চব্জিটো যে হৈছে আৰু এই ফ্ৰণ্টত বাগান আৰু এইফালে ঘৰটো। কিমান ধুনীয়া ফুল এজোপা ফুলিছে। এয়া চাওক ফুল এজোপা হয়, ইমান ধুনীয়া ফুলিছে এজোপা বেঙুনীয়া। এয়া চাওক কি ধুনীয়া ফুলিছে ফুলজোপা। এয়া চাওক বেঙুনীয়া বগা বৰ ধুনীয়াকৈ ফুলিছে মাহঁতৰ ঘৰত ফুলজোপা। এয়া চাওক আমাৰ ঘৰতে ফুলজোপা নাই। গাইজ এতিয়া ঘৰলৈ গৈ আছোঁ। এতিয়া ৰিজাৰ্ভখন পামগৈ আৰু এতিয়া চব আন্ধাৰ হৈ দিলে, মানুহ দুনুহ নাই। এতিয়া আমি অকলে গাইজ, ব'লক তেতিয়াহ'লে। গাইজ ফাইনেলি ঘৰ আহি পালোহি আৰু ৰিজাৰ্ভখন পাৰ হওঁতে বহুত ভয় লাগিছিলে, ঘোৰ আন্ধাৰ, তাতে ৰিজাৰ্ভখন বহুত দীঘল, মানে ভগৱানৰ নাম লৈ পাৰ হ'লোঁ আৰু এয়া আপুনি চাব পাৰে বাহিৰত ইমান আন্ধাৰ দেখিছে, ইমান আন্ধাৰ। আৰু এয়া ঘৰ আহি পালোহি। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। সদায় সুস্থ হৈ থাকক, হাঁহি থাকক আৰু নিজকে সদায় সুখী কৰি ৰাখক। ধন্যবাদ।